So hello everyone, welcome back to my channel. I hope আপোনালোক সকলোৱে ভালে আছে. So friends, আজি বৰ্তমান জালুকবাৰী বা এইখিনি আপোনাৰ মিৰ্জা জালুকবাৰী বা এইখিনি এৰিয়াৰ তো এইখিনি এৰিয়াৰ সবতকৈ ডাঙৰ শ্ব'ৰুমত আহিছোঁ আজি, কাৰৰ শ্ব'ৰুমত, গম পাইছে? আহিছোঁ RM মটৰ্ছত। প্ৰথম ভিডিঅ' হ'বলৈ যায় আছে, কালেকশ্যনছ বহুত আছে, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, আশা কৰোঁ আপোনালোকে ভাল পাব। ফাৰ্ষ্ট টাইম ভিডিঅ' বনাই আছোঁ RM মটৰ্ছ বুলি, এণ্ড দেখিব পাইছে কালেকশ্যনছ বহুত আছে এটা গাড়ীৰ। এণ্ড ইফালে মই দেখাই আছোঁ আপোনালোকক, বহুত গাড়ী আছে, চাব পাৰিছে। চ' গোটেইখিনি ডিটেইলছ আপোনালোকক দি আছোঁ, কিমান কম দামত গাড়ী পায় ইয়াতে, এণ্ড কিমান কেনেকুৱা ফেচিলিটিছ পায়। চ' গোটেইখিনি ইয়াতে জনাই আছোঁ। চ' প্ৰথমতে আপোনালোকে আহি পিনে ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ড ইফালেও আছে, এইখিনিত গাড়ী বুলি নহয়, ইফালেও গাড়ী আছে, আপোনালোকক দেখাই দিওঁ মই। তো ইফালেও ষ্টক দেখিব পাইছে, ষ্টক বহুত আছে, বহুত কালেকশ্যনছ আছে। চ' এটা এটাকৈ গোটেইখিনি আপোনালোকক মই দেখাই আছোঁ, ইয়াৰে কালেকশ্যনছ কিমান কি আছে। এণ্ড দেখিব পাইছে ইয়াতে আপোনালোকৰ I20 হৈ গ'ল, এল্ট্ৰছ হৈ গ'ল, এইবিলাক চব আছে, গোটেইখিনি কালেকশ্যনছ আছে। কিমান কম দামত, মাৰ্কেট প্ৰাইজতকৈ কিমান কমত পাব আপোনালোকে। চ' গুৱাহাটী, চ' ফ্ৰেণ্ডছ আপোনালোকে যদি গুৱাহাটীৰ পৰা চাই আছে, গোটেই অসমৰ য'ৰ পৰা চাই আছে, মাৰ্কেট প্ৰাইজৰ পৰা কিমান কমত পাব। মানে একচুৱেলি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী যেতিয়া বিচাৰে, মোৰ অলৰেডি যিখিনি মই ভিডিঅ'জ বনাইছোঁ, চ' আমি গুৱাহাটীত বনাই আছিলোঁ, এতিয়া আমি অলপ ওলাই আহিছোঁ, বাহিৰত ওলাই আহিছোঁ। ওলাই আহি পিনে আমি চাব, এক্সপ্ল'ৰ কৰিব আহিছোঁ যে বাহিৰত কিমান কমত পায়। গুৱাহাটীৰ কাষ্টমাৰখিনিয়ে, যিখিনি গুৱাহাটীৰ কাষ্টমাৰে যিখিনি গাড়ী ল'ব বিচাৰে, গুৱাহাটীৰ পৰাই লয়, কিন্তু বাহিৰত আহিলে অলপ কমত পাব নেকি। চ' গোটেইখিনি ভিডিঅ'ত গোটেইখিনি আমি জানিম আজি। তাৰে আগতে মই ইণ্ট্ৰডিউচ কৰা দি আছোঁ RM মটৰ্ছৰ অ'নাৰ। চ' দাদা আপোনাৰ নামটো কৈ দিব। মোৰ নাম ভিডিঅ' হ'বলৈ যাই আছে আমাৰ। হয় আপোনাৰ মোৰ নাম শ্ৰী ৰাহুল মালি। অ'কে, বৰ্তমান চিনি পায়, বৰ্তমান এইখিনি জেগাত আপোনাৰ ডিষ্ট্ৰিক্টত চিনিয়ে পায়। হয় নেকি? আমাক কথাখিনি চিনি পায়। ৰাহুল আপোনাৰ নাম? হয়, ৰাহুল নাম। চ' মই আপোনাক এটা বস্তু সুধোঁ, আমাৰ ফাৰ্ষ্ট ভিডিঅ' হ'বলৈ যাই আছে, আই হোপ মানে ভিডিঅ'টো চাব মানুহে, অসমবাসী মানে আঁকোৱালি ল'ব ভিডিঅ'টো। তাৰে আগত মই সুধোঁ যে মাৰ্কেটত আমাৰ গুৱাহাটী বা যিখিনি ইয়াতে অঞ্চল আছে এইখিনিত বহুতে ছেকেণ্ড হেণ্ড গাড়ী বিচাৰে, ৰাইট? চ' ছেকেণ্ড হেণ্ড গাড়ী বিচাৰে, ভাল কণ্ডিশ্যনৰ গাড়ী বিচাৰে, বহুতে ভাল কণ্ডিশ্যনৰ গাড়ী বিচাৰে, কিন্তু বহুতে ঠগ খায়। চ' সেইটো বিষয়ে অলপ আপুনি কওক যে কেনেকুৱা আপোনালোকৰ তাত আহিলে কি বেনিফিট পাব। বেনিফিট মিনছ মোৰ মতে এটাই কথা, কি গাড়ীখন এতিয়া ল'ব আহিব আপুনি, অলপ এক্সপাৰ্ট মানুহ লৈ আহিব। হয়, 100% আমি দিম আপোনাক চাবৰ কাৰণে। গাড়ীখন ভালকৈ চাওক, ধুনীয়াকৈ এটা টেষ্ট ড্ৰাইভ লওক, তাৰপিছত গাড়ীখন অ'কে হোৱাৰ পিছত আপুনি গাড়ীখন লওক। মোৰ বুলি নহয়, আপুনি য'ৰ পৰাই গাড়ীখন কিনে ভালকে চাই কেনে লওক। ডিলাৰৰ মানুহ এইটো ভাল বুলি ক'বই, মই নিজে ভাল বুলি ক'ম মোৰ গাড়ী। সেইকাৰণে এইটো আপোনালোকৰ এটা কৰ্তব্য কি আপুনি গাড়ীখন ভালকে চাই। আৰু এইটো কাৰণে আমি সদায় কওঁ কি গাড়ীখন কেলে ভালকে চাওক আৰু ভাল মানুহ এটা লৈ আহক গাড়ী যাব। আচ্ছা, বঢ়িয়া। চ' ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বাৰু। একদম কম লিষ্ট, কম দামত কিমান, মানে চবকে কম দামত গাড়ী লাগে ন। বহুতে মানে কি হয়, নিজৰ পইচা জমা কৰি পিনে গাড়ী একদম কম দামত বিচাৰে। চ' কম দামত কিমানত পাব? আমাৰ ইয়াতে কম দামত আপোনাৰ 65,000 পৰা ষ্টাৰ্ট আছে। 65,000 গাড়ীটো হ'ল আপোনাৰ মাৰুতি 800 ইৰ' 2, নট 4 ইৰ' 1, ইৰ' 2 হয়। শ্বিলঙৰ বিখ্যাত গাড়ী হয়। টুৰিষ্টত আপুনি শ্বিলঙত ঘূৰিব গ'লে আপুনি গম পাব ইৰ' 2 কাৰ, মাৰুতি কাৰ আপুনি দেখা পায়। সেইটো আমাৰ 65,000 আপুনি গাড়ীখন পাব ইয়াতে। টেক্স আপডেট, অল পেপাৰ আপ টু ডেট। আৰু একদম হাই দাম হ'ল আমাৰ মহিন্দ্ৰা থাৰ 2022 হয়। আমি দাম ৰাখিছোঁ 13 লাখ টকা। 13 লাখ টকা। ঠিক আছে, এতিয়া কোনখন গাড়ীৰ পৰা দেখাব? বৰ্তমান আমি আপোনাৰ এল্টছ দেখাব খুজিছোঁ। এল্টছ, কোনোবা যদি এল্টছ ল'ম বুলি ভাবি আছে, ব্ৰেণ্ড নিউ এখন, তাৰ কাৰণে এটা ভাল খবৰ কি RM মটৰ্ছ এখন এল্টছ আছে, 2021 মডেল হয়। এটা ভাল খবৰ, গাড়ীখন চলা আছে মাত্ৰ 33,000 অনলি। স্পেটাৰ আনইউজ। আমি এনে নকওঁ, আমি দেখাই দিওঁ স্পেটাৰ। আপুনি আহক একবাৰ, কালাৰটো ইউনিক কালাৰ হয়। এইটো কালাৰ পটককে আপুনি নাপায়। হোৱাইট কালাৰ, চিলভাৰ কালাৰ আপুনি বহুত পাব, এইটো কালাৰ আপুনি পটককে নাপায়। আপুনি একবাৰ দেখাই দিয়ক আপোনাৰ ভিউয়াৰ্ছক। দেখিব পাইছে, চাওক, স্পেয়াৰ টায়াৰ পুৰা আনটাচ আছে, চাই ল'ব, একদম নতুন হৈ আছে। কণ্ডিশ্যন গাড়ীৰ A1 হৈ আছে বৰ্তমান, মই যিখিনি দেখিব পাৰিছোঁ। টপ মডেল, পুছ বাটন ষ্টাৰ্ট। এইটো আপোনাৰ কিবা পেনচনটো নাই? অৰিজিনেল পেন ওলাই দিব পাৰে, গাড়ী ফ্ৰী দিম। অ'কে, চ' অৰিজিনেল পেণ্ট আছে, বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনেল পেণ্টত আছে। এল্ট্ৰছ যদি কোনোবা ল'ব বিচাৰে, 3 চিলিণ্ডাৰত একদম তামাম গাড়ী হয় এখন। আহি পিনে আপোনালোকে চাব পাৰে RM মটৰ্ছত। এণ্ড মই ভিতৰৰ ইণ্টেৰিয়ৰখিনি দেখাই দি আছোঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই টাটা খুবেই ভাল পাওঁ, আৰু টাটাৰ বিল কোৱালিটিটো ক'বই নালাগে। টাটাৰ বিল কোৱালিটি 5 ষ্টাৰ ৰেটিঙৰ চাই ল'ব গাড়ী আপোনালোকে। চ' চাই ল'ব, কণ্ডিশ্যন বঢ়িয়া। চাওক, যদি ভাবি আছে এল্ট্ৰছ কিনিম বুলি নতুন, একবাৰ ইয়াতে আহি পিনে শ্ব'ৰুম ভিজিট কৰক।
শ্বৰুমত যাব, নতুন শ্বৰুমত যাব, তাৰে আগত ইয়াতে আহি লওক, আহি পিনে গাড়ীখন একবাৰ টেষ্ট ৰাইড লওক। টেষ্ট ৰাইড এভেইলেবল হ'ব? এভেইলেবল দাদা, অলৱেজ এভেইলেবল। অ'কে, নেক্সট কওক। নেক্সট আমি দেখাম আপোনাৰ আমাৰ যোনবিলাক উজো প্ৰজন্ম ল'ৰা, তাৰ কাৰণে আমি হণ্ডা চিটি আনিছো। হণ্ডা চিটি। হণ্ডা চিটি আমাৰ এখন নহয়, হণ্ডা চিটি আমাৰ 3খন গাড়ী। Okay. হণ্ডা চিটি এখন এনেকুৱা গাড়ী হয় দাদা, আগতে আমি যেতিয়া সৰু আছিলো বহুত লাক্সাৰী Luxury গাড়ী। এতিয়া অলপমান কমি গ'ল, এতিয়া মাৰ্কেটত বহুত গাড়ী আহিলে। হা। হণ্ডা চিটিখন অল টাইম মানে গাড়ীখন টপ মডেল আমাৰ কাৰণে। অ'কে, আপোনাৰ হোৱাইট কালাৰ হয়, হণ্ডা চিটি টপ মডেল হয়। এইটো পেট্ৰল হয়। আমাৰ তাতে হণ্ডা চিটি আপোনাৰ 3খন আছে, পেট্ৰল এটা আছে, ডিজেল এটা আছে, এটা আপোনাৰ নিউ শেপত আছে হণ্ডা চিটি। Okay. এখনৰ দাম ৰাখিছো মাত্ৰ মই 395,000, 390। 2016 মডেল হয়। হা, আৰু আপোনাৰ গাড়ীখন আমাৰ ডাউন পেমেণ্ট মাত্ৰ আপুনি 50,000 মান টকা যদি লৈ আহে হাতত, হা, আমি গাড়ীখন ওলাই দিব পাৰিম। অ'কে। চ' এইখন আপোনালোকে আহি পিনে চাব। কিমান বুলি দাম বুলি ক'লে? 395। 395। চাই দিম দাদা। মানে 395 আস্কিং হয়, অলপ কিবা না কিবা কমাই দিব, চাই ল'ব। গাড়ী বহুত আছে, চ' মই অলপকৈ দেখাই দি আছোঁ আপোনালোকক। এই চাব, ইণ্টেৰিয়ৰ চাই ল'ব গাইজ, ইণ্টেৰিয়ৰ বঢ়িয়া হৈ আছে। নেগ'চিয়েট হৈ যাব, মানে ভিডিঅ' চাই আহা বুলি ক'ব, নেগ'চিয়েট কৰি দিব দাদাহঁতে। ইটিঅছ এখন আছে, ইটিঅছখনো দেখাই দিওঁ। নেক্সট আমাৰ দাদা ইটিঅছ। অঁ, এইটো আপোনাৰ নট ফৰ ডিজেল, পেট্ৰল হয়। একদম ছোটা ৰেট দাদা। অ'কে, পেট্ৰল 2.5 লাখ টকা হয়। 2.5 লাখ টকাত মাত্ৰ ইটিঅছ। 2.5 লাখ টকা। আপুনি মাত্ৰ পকেটত এটা 20,000 টকা লৈ আহক। হা, 20,000 টকা ডাউন পেমেণ্ট। এখন ধুনীয়া এখন এল্টছ হোৱাইট কালাৰৰ লৈ 20,000 টকা ডাউন পেমেণ্ট। লৈ আহক। 20,000 টকা ডাউন পেমেণ্ট লৈ পিনে যদি গাড়ী ল'ব বিচাৰিছে, আহক জলদি RM মটৰ্ছত চাই ল'ব কণ্ডিশ্যন। চাওক চাওক, আপুনি কণ্ডিশ্যন চাওক। ইটিঅছ পেট্ৰলত আছে ইটিঅছ। চ' আহি পিনে ল'ব। যদি কাৰোবাক চুইফ্ট লাগে, চুইফ্টটো আছে। আমাৰ ডিজায়াৰ হয়, এইটো অল ডিজায়াৰ শেপ হয়। এই যে, অ'কে, হয়, অল শেপ All shape। 2015 মডেল হয়। এইটো দাম ৰাখিছো মাত্ৰ 3,40,000। 3,40,000। অন টেবুল চাই দিম মই। মোৰ কোৱা দামটো সদায় কাষ্টমাৰ নিদিয়ে, আমি অন টেবুল চাই দিম। হা, পকেটত মাত্ৰ 30,000 মান টকা লৈ আহক, অ'কে। লৈ যাওক। 30,000 টকা ডাউন পেমেণ্ট, 30,000 ডাউন পেমেণ্টত এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব, চাই ল'ব। অ'কে, চ' গাড়ী দেখালোঁ আপোনালোকক। আৰু আছে এখন চুইফ্ট, এখন ডিজায়াৰ, আৰু এখন আছে ডিজায়াৰ হয়, 2022 হয়। 2022। যোনে এখন নতুন ডিজায়াৰ ল'ম বুলি ভাবিছে, হয়। তাৰ তাতে পইচা অলপ কম, EMI ঝামাত ইমান পৰিব নোখোজে। হা। নতুন চিপ লোৱাৰ লগে ডিজায়াৰ ল'লে 10 লাখ টকা দাম পৰে, আপুনি জানে, হয়। মই জানো। কিমান আহিব? এইটো গাড়ীৰ দাম মই মাত্ৰ দি আছো 6,45,000 টকা। 6,45,000 টকা। মাত্ৰ পকেটত 45,000 টকাটো লৈ আহক, লৈ যাওক। 45,000 টকা ডাউন পেমেণ্ট। লৈ আহক, 45,000। 45,000 টকা। চাওক কিমান ল' ডাউন পেমেণ্টত গাড়ী ওলাব ইয়াৰ পৰা। 45,000 টকা। আচ্ছা, 45,000 টকা নাই, আপোনালোকে যদি 1 লাখ টকা লৈ আহে বেছি ভাল। 1 লাখ টকা লৈ আহিব, এখন চুইফ্ট ডিজায়াৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। ইঞ্জিন চিল, চিল ইঞ্জিন হয়। ইঞ্জিন চিল আছে। চ' ইঞ্জিন চিল আছে, গাড়ী দেখাই দিছোঁ আপোনালোকক, চাব পাৰে। এণ্ড অ'কে, চ' গাড়ী আপোনাক অলৰেডি দেখাই দি আছোঁ। চ' চাব পাৰে কণ্ডিশ্যন, একবাৰ চাই ল'ব। চ' গাড়ীৰ কালেকশ্যনৰ কোনো প্ৰব্লেম নহয়, গাড়ী কালেকশ্যন বহুত আছে। গোটেইবিলাক গাড়ী আপোনালোকক মই দেখাই থাকিব প্ৰব্লেম হ'ব, বিকজ ভিডিঅ' বহুত বেছি লেংথি হৈ যাব। মই মেইন গাড়ী কেইটামান দেখাই দি আছোঁ আপোনালোকক। ইয়াতে আছে এইখন আপোনালোকে কম দামতে পাই যাব যেন লাগিছে। মাহিন্দ্ৰা কোৱান্টো, কিমান কমত একদম পাব? ছটা ৰেট হয়। 10 সিটাৰ বুলি কয় এখন। 10 সিটাৰ। 8 সিটাৰ হয়। 8 সিটাৰ। RC 8 সিটাৰ আছে, কিন্তু 10টা মানুহ আপুনি বহিব পাৰিব। অ'কে, ফাৰ্ষ্ট অনাৰ হয় গাড়ী, নট ফৰ ছেকেণ্ড অনাৰ। একদম বডি অৰিজিনেল পেণ্ট বুলি নকওঁ মই, অলপ চলপ টাচ আপ আছে। 2014 মডেল হয়, ছটা ৰেট 2.5 লাখ টকা। 2.5 লাখ টকা। পকেটত আপুনি 40-50,000 টকা লৈ আহক, লৈ যাওক দাদা। 40-50,000 টকা লৈ আহক। এখন ডাউন পেমেণ্ট, মানে 40-50,000 টকাটো ডাউন পেমেণ্ট হয়, বাকীখিনি ৰিফাইনেন্স হৈ যাব। হৈ যাব। চাওক, বঢ়িয়া গাড়ী এখন আপোনালোকে পাই যাব ইয়াৰ পৰা, RM মটৰ্ছৰ পৰা। আৰু কাৰোবাক মানে ডাটছন, মানে এইবিলাক এয়া আছে আপোনালোকে ৰেডি গো। আছে বৰ্তমান ইয়াতে এখন মোৰ নেক্সট শ্বৰুম যোনটো আছিলে, তাতে আমাৰ ৰাস্তাংগৰ আচ্ছা, এখন কিমান আহিব? আপোনাৰ 2 লাখ টকা এটা। 2 লাখ টকা? 2018 গাড়ী হয়। 2 লাখ টকা? 2018 মাত্ৰ পকেটত আপুনি 2 লাখ টকা লৈ আহক, ৰাস্তাং ৰেডি কৰি লৈ যাওক আপুনি। 2 লাখ টকাত। অ'কে, চ' আহক, এখন 2 লাখ টকাত লৈ যাব পাৰিব। আৰু সিফালে এখন আছে আপোনাৰ আপোনাৰ i20 হয় দাদা। i20 2012 মডেল, ছটা ৰেট 2.5 লাখ টকা ৰাখিছো। 2.5 লাখ টকাত মাত্ৰ আপুনি 20-30,000 40,000 টকা লৈ আহক, এটা i20 ধুনীয়া চাই লৈ যাওক। i20 2.5 লাখ টকাত আপোনালোকে 2012 মডেল আহি পিনে চাব, যোনটো অলপ নেগ'চিয়েট হৈ যাব। দাদাই কৈছে অলপ কিবা না কিবা কোনো ৰেট ফিক্স নহয়, অলপ কমি যাব। এখন তোমাৰ আমাৰ দামত কিটা গাড়ী নলয়। এখন গ্ৰেণ্ড আইটেন নেকি? এক্সেণ্ট হয়। এখন নাই, মোৰ তাত দাদা দুখন আছে এক্সেণ্ট। অ'কে, এখন এক্সেণ্ট। কণ্ডিশ্যনৰ দুখন গাড়ী হয়, এটা লখিমপুৰ গাড়ী হয়, এটা বাক্সা ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। অ'কে, এখনৰ দাম ৰাখিছো মই 4.5 লাখ টকা, 2018 লাষ্টৰ গাড়ী। 2018 লাষ্টৰ 4.5 লাখ টকা। মাত্ৰ আপুনি হাতত লৈ আহক 40-50,000 টকা, মই 4 লাখ টকা আপোনাক ফাইনেন্স কৰি দিম, উইথ প্ৰফাইলটো অলপ ভাল লাগে। অ'কে, চ' প্ৰফাইল যদি ভাল থাকে, এখন আহি পিনে আপোনালোকে ল'ব পাৰিব। 40-50,000 কৈছে, বাট মই কওঁ 1 লাখ টকা ছেফ চাইড আপোনালোকে লৈ আহিব, এখন লৈ যাব পাৰিব। নেক্সট আগেন আছে এক্সেণ্ট, এখন আছে 2020 মডেল, 2020 মডেল, ছটা ৰেট 5.5 লাখ টকা। 5.5 লাখ টকাত এখন আপোনালোকে এক্সেণ্ট পাই যাব। চ' আৰু এখন দেখাই দিওঁ, টাটা এখন টিয়াগো।
2019 মডেল হা। only 4 lakhs 4 লাখ টকা 2019 মডেল আপোনালোকৰ টিয়াগো টাটা টিয়াগো কণ্ডিশ্যন ঠিকে আছে okay 100% petrol অ'কে পেট্ৰলৰ হয় চ' আহি পিনে চাব নেক্সট আহি যাওঁ i20 sports স্পৰ্টছ 2017 লাষ্টৰ মডেল হয় হা 4 lakhs only 4 লাখ টকা 2000 কিমান বুলি ক'লে 17ৰ গাড়ী চ' গাড়ী কণ্ডিশ্যন চাই ল'ব গাড়ী কণ্ডিশ্যন যিখিনি দেখিছোঁ ঠিকে আছে আহিব চলাই চাব গাড়ী মেকানিক লৈ আহক কেছ নাই চ' নেক্সট আছে আপোনাৰ ডিজায়াৰ বৰ্তমান আমাৰ এখন নহয় আমাৰ ডিজাৰ 7খন মান আছে হা। বৰ্তমান আমি ছেকেণ্ড শ্বৰুমত আছে বাৰু আমাৰ ইয়াৰ থাকাটো মই দেখাই দিওঁ আপোনাক হা। 2018 মডেল একদম বাম্পাৰ টু বাম্পাৰ জিলকি আছে আপুনি দেখা পাইছে Okay. ভিডিঅ'ত Okay. একদম অৰিজিনেল পেণ্টৰ গাড়ী হয় টায়াৰ 85% গ্ৰিপ আছে Okay. ফাৰ্ষ্ট অনাৰ হয় দুটা চাবি আছে আমাৰ লগত Okay. 5,55,000 টকা অন টেবল চাই দিম দাদা 5,55,000 টকা 5,55,000 টকা কিন্তু কমি যাব কমি যাব। আৰু এখন i20 আছে ইয়াতে কম দামত যদি i20 লাগে মাত্ৰ দাদা 2011 হয় 2 লাখ টকা দাম ৰাখিছো 2 লাখ টকা। কোনোবা যদি ভাল কাষ্টমাৰ যদি ভাল বায়াৰ পাওঁ হা। আমি চাই দিম দাম দাদা অ'কে অলপ কমাই দিব 2 লাখ টকা দাম ৰাখিছে চ' এইফালে আৰু দেখাওঁ মানে এখন আপোনাৰ ইয়ন আমাৰ তাতে 17খন মান আছে 17খন ইয়ন আছে কোনো এটা কাম নিচিনা ইমান ইয়ন কালেকশ্যন নাই 17খন ইয়ন আছে ইমান ইয়ন ক'তো নাই বুলি কৈ আছে নাই এগুলা আপোনাৰ 170 60 50 এইবিলাক দি দিম আমি মানে 1.5 লাখ টকাৰ পৰা ষ্টাৰ্টিং আছে ইয়ন কণ্ডিশ্যন চাই ল'ব 1.5 লাখ টকাৰ পৰা ষ্টাৰ্টিং আছে চাই ল'ব চ' আহি পিনে আপোনালোকে ল'ব পাৰিব 1.5 লাখ টকাৰ পৰা ষ্টাৰ্ট আৰু বহুতে ইক' ভেন বিচাৰে ইকোভেন 2019 মডেল ইকোভেন আমাৰ তাত দুখন হয় এখন দি দুখন হ'ল এখন গাড়ী আমাৰ তাতে আছে ইকো হা। 2019 মডেল 4,50,000 টকা ৰাখিছো 4,50,000 Customer আহিলে মই কমাই দিম আৰু চাই দিম মেক্সিমাম ট্ৰাই কৰিম কম পইচাত মই ওলাই দিব কাৰণে 4,50,000 টকা উইচ ইজ নেগচিয়েবল অলপ কমি যাব আহিব চাব চ' আৰু এখন আছে আপোনাৰ ইয়াতে গ্ৰেন আইটেন এখন আছে গ্ৰেন আইটেন যদি ল'ব বিচাৰিছে মই দেখাই দিওঁ একবাৰ আস্থা পুছ বটন ষ্টাৰ্ট হয় মডেল 3 lakhs only 2014 মডেল 3 লাখ টকা 3 লাখ টকাত আপোনালোকে 2014 মডেল গ্ৰেন আইটেন পাই আছে আস্থা মডেল আহি পিনে চাব RM মটৰছত কণ্ডিশ্যন চাই ল'ব চ' নেক্সট আহি যায় আমি i20 এখন আছে i20 দুখন আছে দুখন আছে আপুনি আপোনাৰ এখন আপোনাৰ দেখাই দিওঁ 2020 মডেল 2020 মডেল 20 মডেল হয় ছোটা রেট নগা রেজিস্ট্রেশন গাড়ী হয় মাত্ৰ 6.5 লাখ কৈছো অন টেবল চাই দিম 6.5 লাখ টকা 6.5 লাখ টকা কৈছে অন টেবল এইটো চাই দিম চাই দিব চ' আহিব RM মটৰ্ছ চুইফ্ট ডিজায়াৰ বহুতে বিচাৰে VXI মডেল আপোনালোকক দেখাই দিওঁ এইটো কালাৰটো ভাল কালাৰটো ইউনিক কালাৰ এটা 5,30,000 টকা 5,30,000 টকা 5,30,000 টকা 2018 মডেল গাইজ চাই ল'ব 2018 মডেল 5,30,000 টকা চ' বঢ়িয়াকৈ আহিব এই গৰমত টিকটিকীয়া ৰ'দত একদম ছুপাৰ হিট ৰ'দত আমি ভিডিঅ' বনাই আছোঁ ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগে খালি ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগে চ' একদম ইকিয়া আছে গ্ৰেন আইটেন আৰু এখন দেখাই দিওঁ মেগনা এখন 4,20,000 4,20,000 টকা কেকিয়াৰ মডেল 2018 মডেল 4,20,000 টকা বিচাৰি আছে বেলেনো যদি কাৰোবাক লাগে বেলেনো বঢ়িয়া কালাৰত আছে একদম আপোনালোকে 2021 হা দাম ৰাখিছো মই মাত্ৰ 6,20,000 টকা 6,20,000 টকাত আপোনালোকে বেলেনো পাই আছে গাইজ চাই ল'ব 6,20,000 টকা চব 6,20,000 টকাত বেলেনো গাড়ী জিলকি আছে গাড়ী পুৰা জিলিকি আছে একদম টেনশ্যন নাই এখন বহুত তামাম গাড়ী দেখা আছে আপোনালোকক হণ্ডা চিটি জিলিকি থকা হণ্ডা চিটি এখন দেখাওঁ আপোনালোকক আপোনাৰ নিউ শ্বেপ যোনে হণ্ডা চিটি এখন নিউ গাড়ী ল'ম বুলি ভাবি আছে হা। সি একবাৰ RM মটৰ্ছত ভিজিট কৰক মই 100% মই নিজে ইউজ কৰা গাড়ী হয় ইমান ধুনীয়া হৈ আছে মাত্ৰ ৰানিং হৈছে মাত্ৰ 57,000 অনলি 57,000 অনলি কালাৰ ইউনিক কালাৰ হয় হা। টপ মডেল সানৰুফ আহে ডায়মণ্ড কাট এলয় আহে স্পেটাৰ আনইউজ নতুন ল'ব গ'লে মাৰ্কেট প্ৰাইচ আছে 16 লাখ টকা 16 লাখ টকা মই দি আছো মাত্ৰ 6,60,000 টকাত 6,60,000 হয়। 6,60,000 টকাত আপোনালোকে পাই যাব চাব একদম একদম তামাম চৰু আৰু ডাষ্টাৰ কোনোবাই যদি বিচাৰে ডাষ্টাৰ একদম বঢ়িয়া এই কালাৰটো ডাষ্টাৰ নাপায় 2014 মডেল 2014 টাইটেনিয়াম হয় টাইটেনিয়াম ডায়মণ্ড কাট এলয় আহে ছটা ৰেট 3 লাখ অন টেবল চাই দিম দাদা 3 লাখ টকা বিচাৰিছে অলপ কিবা কমাই দিব 3 লাখ টকাত ডাষ্টাৰ পাব আপুনি গাইজ চাই ল'ব 3 লাখ টকা অকল 3 লাখ টকা বিচাৰিছে 3 লাখ টকা আৰু কমিও যাব অ'কে চ' ফ্ৰেণ্ডছ দেখিব পাইছে তাতে যিখিনি দেখালোঁ ইয়াতে কালেকশ্যন চাওক না ওপৰৰ পৰা দেখা দিছোঁ চাওক কালেকশ্যন চাওক মেক চাওক আপোনাৰ এনভাইৰমেণ্টখিনি চাওক বহুত ধুনীয়া আপোনালোকে আহিব লাগিব ক'ত গোটেইখিনি ডিটেইলছটো মই আপোনাক কৈ দিছোঁ বাট দাদাৰ মুখৰ পৰা জানো যে এড্ৰেছটো কৈ দিয়ক একবাৰ ভালকৈ এইটো যদি কোনোবা দাদা আপোনাৰ আপাৰ আছামৰ পৰা যদি আহে আপাৰ আছাম মিনছ আপোনাৰ গোলাঘাট আপোনাৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় চাইডে কোনোবা আহে হঠাৎ আপোনাৰ জালুকবাৰীত আপুনি কোনোবা এটা গাড়ী এলা ক'লে হ'ল মানে কোনো নিচিনা মানুহ নাই আমাক আচ্ছা RM মটৰ্ছ বুলি ক'লে বা যদি চিনি নাপায় তেতিয়াহ'লে VIP এয়াৰপৰ্টৰ RM মটৰ্ছখন ক'ত
আচ্ছা। সুধিলে আপোনাক আমাৰ লোকেশ্যন আনিব। আৰু কোনোবা যদি আপোনাৰ ধুবুৰী বৰপেটা বঙাইগাঁও চাইডৰ পৰা যদি কোনোবা আহে তেতিয়াহ'লে আপোনাৰ হঠাৎ মিৰ্জা ক্ৰছ কৰি মিৰ্জা তেল ডিপু ক্ৰছ কৰি আপুনি সুধিলে হ'ল কোনোবা RM মটৰ্ছ ক'ত আপোনাক দেখাই দিব ইয়াতে। অ'কে, চ' গম পালে এড্ৰেছ। এতিয়া গাড়ী দেখাই দিওঁ কেইখনমান, গোটেইখিনি গাড়ী দেখাব ল'লে গম পাইছে আপোনালোকেও ব'ৰ হৈ যাব, ভিডিঅ' ডাঙৰ হৈ যাব। চ' প্ৰথম ভাল ভাল গাড়ী কেইটামান দেখাই দিব। এখন আছে জাইলো, মহিন্দ্ৰা জাইলো এখন আছে, আপোনালোকক দেখাই দিছোঁ চাব। মহিন্দ্ৰা জাইলোখন কণ্ডিশ্যন চাই ল'ব। মহিন্দ্ৰা জাইলো D4, অ'কে, BD চিৰিজ হয়। কিমান আহিব? একদম কম দামত ওলাই দিয়ক দাদা। এখন আপোনাৰ এখনৰ এটা হিচাপ এটা আছে। এই গাড়ীখন কম্বাইন নামত আছে। গাড়ীখন কম্বাইন নামত আছে। গাড়ীখনৰ অনাৰশ্বিপ 1 অনাৰশ্বিপ, মানে ফাৰ্ষ্ট অনাৰ হয়। ফাৰ্ষ্ট অনাৰ 2 পাঁচ চাবি থকা গাড়ী হয়। জাইলত মই বহুত জাইলো বিকিলোঁ। জাইলো 2 পাঁচ চাবি মই কিন্তু পোৱা নাই। 2 পাঁচ চাবি 14 গাড়ী হয়। আৰু আপোনাৰ এখন আপোনাৰ DD4 হয়, আপোনাৰ ডিজেল ভেৰিয়েণ্ট। জাইলক ডিজেল হয়, আপুনি গম পায়। এখন আপুনি 10 চিটাৰ বা 12 চিটাৰ যিমান চিটাৰ কয়, জাইলখন ইমান ডাঙৰ গাড়ী আপুনি ক'ব নালাগে মানে। বহুত ডাঙৰ। দাম একদম ছটা ৰেট। কিমান দাম? মোৰ দাম একদম কম দাদা, মাত্ৰ 2,65,000 টকা। 2,65,000। মাত্ৰ কোনোবা 30,000 মান টকা পকেটত লৈ আহক, এম্বুলেন্স বনাব পাৰে বা কিবা ক'ব পাৰে, জাইলক চব কৰিব পাৰিব। আহি পিনে চাব পাৰে। 2 লাখ। নেক্সট কি আছে? নেক্সট আমাৰ XUV। নেক্সট XUV আছে, আপোনালোকক দেখাই দিওঁ, চাই ল'ব। XUV এখন আছে, এখনো আছে। XUV দুখন আছে, ইয়াৰ পৰা দেখাই দি আছোঁ ৰ'ব। দুখনে আপোনাৰ W10 দুখনে W10 হয়। এখন আপোনাৰ 19ৰ হয়, 56,000 চলা আছে। এখন আপোনাৰ 16ৰ হয়, এখন 95,000 চলা আছে। 95,000 চলা আছে। এখনৰ দাম 6.5 লাখ টকা, এখনৰ দাম 9.5 লাখ টকা। এখন 6.5 লাখ টকা, এখন 9.5 লাখ টকা। পেনাৰমিক ছানৰুফ আছে এখনত, চাই ল'ব। এখনত পেনাৰমিক ছানৰুফ আছে, আপোনালোকে পাই যাব। এখন বঢ়িয়া গাড়ী দেখি আছোঁ, মাৰুতি। এখন চেলৰ কাৰণে নেকি? এখনত কিমান দাম? কি কম দাদা, এখনৰ টেক্স দিয়াতে আমাৰ বহুত টকা গ'ল। 2028লৈকে টেক্স দিয়া আছে গাড়ীখনৰ। যোনে গাড়ীখন চলাম বুলি ভাবিছে, ইঞ্চুৰেঞ্চ ভেলিড আছে, একদম ছটা ৰেট, মাত্ৰ 70,000 টকা দাম ৰাখিছোঁ। 70,000 টকা। 70,000। ব্লেক কালাৰৰ চিচা হয় আপোনাৰ। ব্লেক কালাৰ চিচা আছে। ব্লেক কালাৰ চালান লাগিব নেকি? ব্লেক কালাৰ চিচা আছে, 70,000 টকা বিচাৰিছে। আৰু আছে গাড়ী দেখাই আছোঁ ৰ'ব আপোনালোকক। নেক্সট আপোনাৰ টাটা বল্ট হয়, 2016 মডেল হয়। আপোনাৰ ৰানিং আছে আপোনাৰ 87,000 জেনুইন, ফাৰ্ষ্ট অনাৰ হয়। গাড়ী একদম বাম্পাৰ অৰিজিনেল পেইণ্ট হয়, অলপমান বাম্পাৰ টাচ আপ আছে, অলপ টাচ আপ আছে। ইমান ধুনীয়া হৈছে। AC ৱৰ্কিং, পুৰা AC চব চলি আছে। কিলোমিটাৰ ৱৰ্কিং, স্পীড মিটাৰ ৱৰ্কিং, চবখিনি ৱৰ্কিং। ইমান পুৰণা গাড়ী হৈ কাৰণে চবখিনি ৱৰ্কিং আছে আপোনাৰ। টাটা বল্ট বঢ়িয়া কণ্ডিশ্যনত, হোৱাইট কালাৰ হয়, একদম ছটা ৰেট। কিমান দাম? একদম ছটা ৰেট দাদা। তথাপিও আপুনি কওক কিমান? মই কেতিয়াৰ গাড়ী বুলি ক'লে এখন? 2016 হয়, 2016 গাড়ী। কিমান দিব? 2.5 লাখ টকা। তাতকৈ কম হয়, কাষ্টমাৰ আহক মোক চাই। তাতকৈ কম? 2.5 লাখ টকাতকৈ কমত পাই যাব এখন, চাই ল'ব। 2.5 লাখ টকাতকৈ কম, মানে ভাবি লওক, অলপ কমত পাই যাব। 2 লাখৰ ওপৰত অলপ পাব পাৰে, 2.5 লাখ টকাৰ কমতে পাই যাব এখন বল্ট। আইকন ডিজেলৰ আইকন। ডিজেল আইকন দাম কওক। কেতিয়াৰ গাড়ী? এখন আপোনাৰ 2009ত টেক্স ফিল্ড আছে 1 ইয়াৰ। 2009 হয় ন? আমি কৰাই দিম। ইঞ্চুৰেঞ্চটো ফেইল আছে। এখন আপোনাৰ বঙাইগাঁও। ডিজেলত আছে আইকন, ফৰ্ড আইকন। বম পিক আপ আছে এখন গাড়ীৰ, আগৰ পৰাই বঢ়িয়া। AC আছে, AC ৱৰ্কিং হৈ আছে। মোটা কাম আছে, আমি এইখিনি কৰাই দিম। কিমানত দিব? 2009 গাড়ী। গাড়ী হয়, আপুনি কওক কিমান দিব? 2009 গাড়ী হ'লে আপোনাৰ খুব বেছি 90,000। আৰু কম কওক। 80,000। আৰু কম 70। আৰু কম 50। তাতকৈ কমত দিম। আমি আহক, আমি 50,000 কমত দিব। এখন 50,000 কমত পাব, মানে ভাবি লওক, এইখন আহি পিনে ল'ব পাৰিব। গাড়ী 2009 হয় বাৰু, কিন্তু আহি পিনে 50,000 টকাৰ কমত যদি পায়, আপোনালোকে লৈ পিনে চলাব পাৰিব। ডিজেল গাড়ী হয়। আৰু এখন আছে, দেখিব পাই আছোঁ, XUV টেৰেনো এখন আছে, চাই ল'ব। নিচান টেৰেনো আছে গাইজ, চাই ল'ব। ছটা ৰেট। কিমান দাম? 380। মাত্ৰ 60,000-70,000 টকা পকেটত লৈ আহক, ফাইনেন্স কৰাই দিব। ডায়মণ্ড কাট এলয় হুইলছ। নেনো আছে, নেনো আছে গাইজ। নেনো যদি লাগে, কিমানত দিব? নেনো আপোনাৰ মাত্ৰ
75,000 কৈছো 75,000 এখন ভাল খবৰ কি জানে কি ফাইনান্স হৈ যাব ফাইনেন্স হৈ যাব 75,000 মান টকা লৈ আহক লগত 5,000 টকা নেনো এখন লৈ যাওক 5,000 টকা লৈ আহক নেনো লৈ যাওক গাইজ 5,000 টকা লৈ আহক 5,000 টকা লৈ আহি পিনে ডাউন পে'মেণ্ট হৈ যাব 75,000 বিচাৰি আছে তো আহি পিনে লৈ লওক গাড়ী একদম বঢ়িয়া বঢ়িয়া এতিয়া ইয়াতে পাই যাব আৰু মটৰছত আপোনালোকে খালি শ্ব'ৰুম ভিজিট কৰক আৰু দাদাৰ লগত কণ্টেক্ট কৰিব মোৰ ভিডিঅ' চাই আহা বুলি ক'ব ডিছকাউণ্ট পাই যাব আপোনালোকে এতিয়া কথাটো হৈ গ'ল গাড়ীটো বহুত আছে ইমান গাড়ী আমি দেখাব কাৰণে পচিবল নহ'ব আপোনালোকক কণ্টেক্ট কৰিব চ' গাইজ আপোনালোকে কি কৰিব ফোন নম্বৰ যোনটো আছে তাতে ফোন কৰিব প্ৰথমতে মেনশ্যন কৰিব যে শ্বাহিদ মোৰ নামটো মেনশ্যন কৰিব যে শ্বাহিদৰ ভিডিঅ' চাইছোঁ চাই পিনে এখন গাড়ী আছে আৰু যদি কিবা গাড়ী আপোনালোকক লাগে গাড়ীৰ নামটো ল'ব দাদাই ওলাই দিব নিশ্চয় ঠিক আছে গাড়ীৰ নাম ল'ব ইয়াতে ওলাই দিব যিমান কম দামত পাৰে ওলাই দিব ফাইনেন্সৰ কাৰণে ৰিফাইনেন্সৰ কাৰণে ফেচিলিটি দাদা আছে দাদা আপোনাৰ নামটো কওক মোৰ নামটো ৰাহুল কলিতা ৰিফাইনেন্সৰ যিমান কম ডাউন পে'মেণ্টত পাৰে হয় আপোনালোকে গাড়ী ওলাই দিব উলিয়াই দিম আমি ঠিক আছে একদম যিমানখিনি পাৰো আমাৰ ফালৰ পৰা ফুল্লি সাপোৰ্ট মানে পাব কাষ্টমাৰ আৰে মটৰছৰ পৰা কাষ্টমাৰখিনি আহে হা। গোটেইখিনি একদম ফুল্লি সাপোৰ্ট আমি দিম অ'কে বঢ়িয়া চ' গোটেই অসমবাসীক মই মানে ইনভাইট কৰিলোঁ ইয়াতে যোনে অল অভাৰ আছাম গুৱাহাটী বুলি নহয় অল অভাৰ আছাম যোনে যোনে ভিডিঅ'টো চাই আছে যেতিয়ালৈ ভিডিঅ'টো চলে তেতিয়ালৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব গাড়ী এভেইলেবল পায়ে থাকিব কোনো টেনশ্যন নাই চ' আহিব ইয়াতে RM মটৰছত আশা কৰোঁ আপোনালোকে মানে যিখিনি গাড়ী আছে গাড়ী চলাই চাব এনেকুৱা নহয় যে আপোনালোকে গাড়ীখন ল'ব লাগিব একবাৰ চলাই চাব টেষ্ট ৰাইড ল'ব যদি ভাল লাগে তেতিয়াহে গাড়ীবিলাক পাৰ্চেছ কৰিব ইয়াৰ পৰা মোৰ কাম হৈ গ'ল আপোনালোকক ষ্টক দেখুওৱা নতুন জেগাৰ পৰা আজি এই নতুন জেগাৰ পৰা আপোনালোকক ভিডিঅ' বনাই আছোঁ চ' যিমান পাৰে শ্বেয়াৰ কৰক চ' মই নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ চ' টিল দেন টাটা বাই বাই